হেল্ল' এভৰিৱান, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আছাম জিকে ইউটিউব চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত আমি ADR 3.0 পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ কেইটামান অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন আনচাৰ লৈ আহিছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণলৈকে চাব আৰু আপোনালোকে কিমানটা কুৱেশ্যন শুদ্ধ কৰিব পাৰিছে কমেণ্ট বক্সত জনাব। তেনেহ'লে বলকচোন আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো সুধিছে, কোনজন আহোম স্বৰ্গদেৱে বৰপাত্ৰ গোসাঁই পদৰ সৃষ্টি কৰিছিল? কোনজন আহোম স্বৰ্গদেৱে বৰপাত্ৰ গোসাঁই পদবী সৃষ্টি কৰিছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি চুহুংমুং। চুহুংমুং ৰজাই বৰপাত্ৰ গোসাঁই পদৰ সৃষ্টি কৰিছিল। এতিয়া আহিছোঁ 2 নম্বৰ কুৱেশ্যনটোলৈ। 2 নম্বৰ কুৱেশ্যনটো সুধিছে, নামদাঙৰ শিলৰ সাঁকো কোনে নিৰ্মাণ কৰিছিল? নামদাঙৰ শিলৰ সাঁকো কোনে নিৰ্মাণ কৰিছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ ৰুদ্ৰসিংহ। নামদাঙৰ শিলৰ সাঁকো ৰুদ্ৰসিংহই নিৰ্মাণ কৰিছিল। এতিয়া আহিছোঁ 3 নম্বৰ কুৱেশ্যনটোলৈ। 3 নম্বৰ কুৱেশ্যনটো সুধিছে, 2028 চনত কোনখন চহৰত অলিম্পিক অনুষ্ঠিত হ'ব? 2028 চনত কোনখন চহৰত অলিম্পিক অনুষ্ঠিত হ'ব সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি লছ এঞ্জেলছ। 2028 চনত লছ এঞ্জেলছত অলিম্পিক খেল অনুষ্ঠিত হ'ব। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে, অসম মেডিকেল কলেজ কিমান চনত স্থাপন কৰা হৈছিল? অসম মেডিকেল কলেজ কিমান চনত স্থাপন কৰা হৈছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি 1947 চনত। অসম মেডিকেল কলেজ 1947 চনত স্থাপন কৰা হৈছিল। এতিয়া আহিছোঁ 5 নম্বৰ কুৱেশ্যনটোলৈ। 5 নম্বৰ কুৱেশ্যনটো সুধিছে, এটা কাবাডী দলত কিমানজনকৈ খেলুৱৈ থাকে? এটা কাবাডী দলত কিমানজনকৈ খেলুৱৈ থাকে সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি 7জন। এটা কাবাডী দলত 7জনকৈ খেলুৱৈ থাকে। এতিয়া আহিছোঁ 6 নম্বৰ কুৱেশ্যনটোলৈ। 6 নম্বৰ কুৱেশ্যনটো সুধিছে, পাপৰিৰ কবি বুলি কোনজন ব্যক্তিক কোৱা হয়? পাপৰিৰ কবি বুলি কোনজন ব্যক্তিক কোৱা হয় সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ গণেশ চন্দ্ৰ গগৈ। পাপৰিৰ কবি বুলি গণেশ চন্দ্ৰ গগৈক কোৱা হয়। এতিয়া আহিছোঁ 7 নম্বৰ কুৱেশ্যনটোলৈ। 7 নম্বৰ কুৱেশ্যনটো সুধিছে, ৰাজনীতি কি ওজ পাৰ গ্ৰন্থখন কাৰ ৰচনা? ৰাজনীতি কি ওজ পাৰ গ্ৰন্থখন কাৰ ৰচনা সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি অটল বিহাৰী বাজপেয়ী। ৰাজনীতি কি ওজ পাৰ গ্ৰন্থখন অটল বিহাৰী বাজপেয়ীয়ে ৰচনা কৰিছিল। এতিয়া আহিছোঁ 8 নম্বৰ কুৱেশ্যনটোলৈ। 8 নম্বৰ কুৱেশ্যনটো সুধিছে, কোনখন ৰাজ্যক ভাৰতৰ চুগাৰ বল বুলি কোৱা হয়? কোনখন ৰাজ্যক ভাৰতৰ চুগাৰ বাউল বুলি কোৱা হয় সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ উত্তৰ প্ৰদেশ। ভাৰতৰ উত্তৰ প্ৰদেশ ৰাজ্যক চুগাৰ বল বুলি কোৱা হয়। এতিয়া আহিছোঁ 9 নম্বৰ কুৱেশ্যনটোলৈ। 9 নম্বৰ কুৱেশ্যনটো সুধিছে, যাদৱ পায়েঙে নিজ হাতে ৰোপণ কৰা অৰণ্যখনৰ নাম কি? যাদৱ পায়েঙে নিজ হাতে ৰোপণ কৰা অৰণ্যখনৰ নাম কি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি মোলাই কাটনি। যাদৱ পায়েঙে নিজ হাতে ৰোপণ কৰা অৰণ্যখনৰ নাম হৈছে মোলাই কাটনি। এতিয়া আহিছোঁ 10 নম্বৰ কুৱেশ্যনটোলৈ। 10 নম্বৰ কুৱেশ্যনটো সুধিছে, অসম দিৱস কিমান তাৰিখে পালন কৰা হয়? অসম দিৱস কিমান তাৰিখে পালন কৰা হয় সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি 2 ডিচেম্বৰ। অসম দিৱস 2 ডিচেম্বৰ তাৰিখে পালন কৰা হয়। এতিয়া আহিছোঁ 11 নম্বৰ কুৱেশ্যনটোলৈ। 11 নম্বৰ কুৱেশ্যনটো সুধিছে, কোন চনত ভাৰতৰ বন সংৰক্ষণ আইন গৃহীত কৰা হৈছিল? কোন চনত ভাৰতৰ বন সংৰক্ষণ আইন গৃহীত কৰা হৈছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ 1980 চনত। 1980 চনত ভাৰতৰ বন সংৰক্ষণ আইনখন গৃহীত কৰা হৈছিল। এতিয়া আহিছোঁ 12 নম্বৰ কুৱেশ্যনটোলৈ। 12 নম্বৰ কুৱেশ্যনটো সুধিছে, ভাৰতৰ সৰ্বনিম্ন জনসংখ্যা থকা ৰাজ্য কোনখন? ভাৰতৰ সৰ্বনিম্ন জনসংখ্যা থকা ৰাজ্য কোনখন সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি ছিক্কিম। ভাৰতৰ সৰ্বনিম্ন জনসংখ্যা থকা ৰাজ্যখনৰ নাম হৈছে ছিক্কিম। এতিয়া আহিছোঁ 13 নম্বৰ কুৱেশ্যনটোলৈ। 13 নম্বৰ কুৱেশ্যনটো সুধিছে,
কলকাতা উচ্চ ন্যায়ালয় কিমান চনত স্থাপিত হৈছিল? কলকাতা উচ্চ ন্যায়ালয় কিমান চনত স্থাপিত হৈছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি ১৮৬২ চনত। কলকাতা উচ্চ ন্যায়ালয় ১৮৬২ চনত স্থাপিত হৈছিল। এতিয়া আহিছোঁ 14 নম্বৰ কুৱেশ্যনটোলৈ। 14 নম্বৰ কুৱেশ্যনটো সুধিছে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ প্ৰথম ভাৰতীয় সভাপতি কোন আছিল? ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ প্ৰথম ভাৰতীয় সভাপতি কোন আছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ বিজয়লক্ষ্মী পণ্ডিত। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ প্ৰথম ভাৰতীয় সভাপতি আছিল বিজয়লক্ষ্মী পণ্ডিত। এতিয়া আহিছোঁ 15 নম্বৰ কুৱেশ্যনটোলৈ। 15 নম্বৰ কুৱেশ্যনটো সুধিছে জগন্নাথ মন্দিৰ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? জগন্নাথ মন্দিৰ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি উৰিষ্যা। জগন্নাথ মন্দিৰ ভাৰতৰ উৰিষ্যা ৰাজ্যৰ পুৰীত অৱস্থিত। এতিয়া আহিছোঁ 16 নম্বৰ কুৱেশ্যনটোলৈ। 16 নম্বৰ কুৱেশ্যনটো সুধিছে কেৰেলাৰ ৰাজধানী চহৰখনৰ নাম কি? কেৰেলাৰ ৰাজধানী চহৰখনৰ নাম কি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি তিৰুৱনন্তপুৰম। কেৰেলাৰ ৰাজধানী চহৰখনৰ নাম হৈছে তিৰুৱনন্তপুৰম। এতিয়া আহিছোঁ 17 নম্বৰ কুৱেশ্যনটোলৈ। 17 নম্বৰ কুৱেশ্যনটো সুধিছে হিন্দু ভিউ অফ লাইফ পুথিখন কোনে লিখিছিল? হিন্দু ভিউ অফ লাইফ পুথিখন কোনে লিখিছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ সৰ্বপল্লী ৰাধাকৃষ্ণন। হিন্দু ভিউ অফ লাইফ পুথিখন সৰ্বপল্লী ৰাধাকৃষ্ণনে লিখিছিল। এতিয়া আহিছোঁ 18 নম্বৰ কুৱেশ্যনটোলৈ। 18 নম্বৰ কুৱেশ্যনটো সুধিছে পাকিস্তানৰ লাহোৰ চহৰখন কোনখন নদীৰ পাৰত অৱস্থিত? লাহোৰ চহৰখন কোনখন নদীৰ পাৰত অৱস্থিত সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি ৰবি নদী। লাহোৰ চহৰখন ৰবি নদীৰ পাৰত অৱস্থিত। এতিয়া আহিছোঁ 19 নম্বৰ কুৱেশ্যনটোলৈ। 19 নম্বৰ কুৱেশ্যনটো সুধিছে লেবাননৰ ৰাষ্ট্ৰীয় প্ৰতীক কি? লেবাননৰ ৰাষ্ট্ৰীয় প্ৰতীক কি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি কেদাৰ গছ। লেবাননৰ ৰাষ্ট্ৰীয় প্ৰতীক হৈছে কেদাৰ গছ। এতিয়া আহিছোঁ 20 নম্বৰ কুৱেশ্যনটোলৈ। 20 নম্বৰ কুৱেশ্যনটো সুধিছে ইৰাণৰ মুদ্ৰাৰ নাম কি? ইৰাণৰ মুদ্ৰাৰ নাম কি সুধিছে। তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ ৰিয়াল। ইৰাণৰ মুদ্ৰাৰ নাম হৈছে ৰিয়াল। এতিয়া আহিছোঁ 21 নম্বৰ কুৱেশ্যনটোলৈ। 21 নম্বৰ কুৱেশ্যনটো সুধিছে ৰাষ্ট্ৰীয় যুৱ দিৱস কেতিয়া পালন কৰা হয়? ৰাষ্ট্ৰীয় যুৱ দিৱস কেতিয়া পালন কৰা হয় সুধিছে। তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ 12 জানুৱাৰী। ৰাষ্ট্ৰীয় যুৱ দিৱস 12 জানুৱাৰী তাৰিখে পালন কৰা হয়। এতিয়া আহিছোঁ 22 নম্বৰ কুৱেশ্যনটোলৈ। 22 নম্বৰ কুৱেশ্যনটো সুধিছে গুমৰাগ তলৰ কোনটো সম্প্ৰদায়ৰ লোকনৃত্য হয়? গুমৰাগ তলৰ কোনটো সম্প্ৰদায়ৰ লোকনৃত্য হয় সুধিছে। তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি মিচিংসকলৰ। গুমৰাগ মিচিং সম্প্ৰদায়ৰ লোকনৃত্য হয়। এতিয়া আহিছোঁ 23 নম্বৰ কুৱেশ্যনটোলৈ। 23 নম্বৰ কুৱেশ্যনটো সুধিছে অসম চৰকাৰে কেতিয়া গড় দিৱস পালন কৰে? অসম চৰকাৰে কেতিয়া গড় দিৱস পালন কৰে সুধিছে। তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ 22 ছেপ্টেম্বৰ। অসম চৰকাৰে 22 ছেপ্টেম্বৰ তাৰিখে গড় দিৱস পালন কৰে। এতিয়া আহিছোঁ 24 নম্বৰ কুৱেশ্যনটোলৈ। 24 নম্বৰ কুৱেশ্যনটো সুধিছে তলাতল গড় কোনজন আহোম ৰজাই নিৰ্মাণ কৰিছিল? তলাতল গড় কোনজন আহোম ৰজাই নিৰ্মাণ কৰিছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি ৰাজেশ্বৰ সিংহ। তলাতল গড় ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰিছিল। এতিয়া আহিছোঁ 25 নম্বৰ কুৱেশ্যনটোলৈ। 25 নম্বৰ কুৱেশ্যনটো সুধিছে গিবন বন্যপ্ৰাণী অভয়াৰণ্য কোনখন জিলাত অৱস্থিত?
গিবন বন্যপ্ৰাণী অভয়াৰণ্য কোনখন জিলাত অৱস্থিত সুধিছে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ যোৰহাট জিলাত গিবন বন্যপ্ৰাণী অভয়াৰণ্য যোৰহাট জিলাত অৱস্থিত এতিয়া আহিছোঁ 26 নম্বৰ কুৱেশ্যনটোলৈ 26 নম্বৰ কুৱেশ্যনটো 26 নম্বৰ কুৱেশ্যনটো পথৰুঘাটৰ ৰণ কোনখন ঠাইত সংঘটিত হৈছিল পথৰুঘাটৰ ৰণ কোন ঠাইত সংঘটিত হৈছিল সুধিছে তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি দৰং পথৰুঘাটৰ ৰণ দৰঙত সংঘটিত হৈছিল এতিয়া আহিছোঁ 27 নম্বৰ কুৱেশ্যনটোলৈ 27 নম্বৰ কুৱেশ্যনটো সুধিছে অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ যোৰহাট অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় যোৰহাটত অৱস্থিত এতিয়া আহিছোঁ 28 নম্বৰ কুৱেশ্যনটোলৈ 28 নম্বৰ কুৱেশ্যনটো সুধিছে মহাত্মা গান্ধীয়ে প্ৰথম কেতিয়া অসম ভ্ৰমণ কৰিছিল মহাত্মা গান্ধীয়ে প্ৰথম কেতিয়া অসম ভ্ৰমণ কৰিছিল সুধিছে তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি 1921 চনত মহাত্মা গান্ধীয়ে প্ৰথম 1921 চনত অসম ভ্ৰমণ কৰিছিল এতিয়া আহিছোঁ 29 নম্বৰ কুৱেশ্যনটোলৈ 29 নম্বৰ কুৱেশ্যনটো সুধিছে কিমান চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা হৈছিল কিমান চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা হৈছিল সুধিছে ইয়াত অপশ্যন চাৰিটা দিয়া আছে এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ 1948 চনত 1948 চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা হৈছিল এতিয়া আহিছোঁ 30 নম্বৰ কুৱেশ্যনটোলৈ 30 নম্বৰ কুৱেশ্যনটো সুধিছে অসম বিশ্ববিদ্যালয় কোনখন ঠাইত অৱস্থিত অসম বিশ্ববিদ্যালয় ক'ত অৱস্থিত সুধিছে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি শিলচৰ অসম বিশ্ববিদ্যালয় শিলচৰত অৱস্থিত আৰু যিসকলে আমাৰ আগৰ পাঠটো চোৱা নাই সেইসকলৰ কাৰণে এই ভিডিঅ'টোত আগৰ পাঠটো দি দিছোঁ আপোনালোকে চাই ল'বা অসমৰ প্ৰথম মহিলা বিত্তমন্ত্ৰী কোন ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি অজন্তা নেওগ অসমৰ প্ৰথম মহিলা বিত্তমন্ত্ৰী হ'ল অজন্তা নেওগ নেক্সট কুৱেশ্যন জাহাংগীৰনামাৰ লেখক কোন ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ জাহাংগীৰ নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতীয় ষ্টেট বেংকৰ মুখ্য কাৰ্যালয় কোনখন চহৰত অৱস্থিত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি মুম্বাই ভাৰতীয় ষ্টেট বেংকৰ মুখ্য কাৰ্যালয় মুম্বাই চহৰত অৱস্থিত নেক্সট কুৱেশ্যন ভাৰতৰ স্থৰ মৰুভূমি কোনখন পৰ্বতমালাৰ পশ্চিমে অৱস্থিত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ আৰাৱলী ভাৰতৰ স্থৰ মৰুভূমি আৰাৱলী পৰ্বতমালাৰ পশ্চিমে অৱস্থিত নেক্সট কুৱেশ্যন চেলচিয়াছ আৰু ফাৰেনহাইট স্কেলত কেতিয়া একে উষ্ণতা হয় ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ -40 চেলচিয়াছ আৰু -40 F নেক্সট কুৱেশ্যনটো সুধিছে কোনটো ক্ষেত্ৰত গ্ৰেমি বঁটা প্ৰদান কৰা হয় ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি সংগীত গ্ৰেমি বঁটা সংগীতৰ ক্ষেত্ৰত প্ৰদান কৰা হয় নেক্সট কুৱেশ্যন পৃথিৱীৰ সৰ্বাধিক মৰাপাট উৎপাদন কৰা দেশ কোনখন ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি ভাৰত পৃথিৱীৰ সৰ্বাধিক মৰাপাট উৎপাদন কৰা দেশখন হৈছে ভাৰত নেক্সট কুৱেশ্যন মানুহে ব্যৱহাৰ কৰা প্ৰথম ধাতুটো কি ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি তাম মানুহে ব্যৱহাৰ কৰা প্ৰথম ধাতুটো হৈছে তাম নেক্সট কুৱেশ্যন অসমৰ কোনখন ঠাইক সত্ৰনগৰী বুলি জনা যায় ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি বৰপেটা অসমৰ বৰপেটাক সত্ৰনগৰী বুলি জনা যায় নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ কোনখন ঠাইক স্কটলেণ্ড বুলি জনা যায় ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ হাফলঙক অসমৰ স্কটলেণ্ড বুলি জনা যায় নেক্সট কুৱেশ্যনটো সুধিছে কোনখন চহৰক অসমৰ সাংস্কৃতিক ৰাজধানী বুলি কোৱা হয় ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ যোৰহাটক অসমৰ সাংস্কৃতিক ৰাজধানী বুলি কোৱা হয় নেক্সট কুৱেশ্যন বাগৰুম্বা নৃত্য কোনটো জনগোষ্ঠীৰ লগত জড়িত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি বড়োসকলৰ লগত নেক্সট কুৱেশ্যন গোৱা কোনখন নদীৰ পাৰত অৱস্থিত ইয়াৰ ৰাইট এনচাৰটো হৈছে
অপশ্যন বি মাণ্ডোবী নদী গোৱা মাণ্ডোবী নদীৰ পাৰত অৱস্থিত নেক্সট কুৱেশ্যন 1951 চনত প্ৰতিষ্ঠা কৰা প্ৰথম IIT খনৰ নাম কি ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন সি IIT খড়গপুৰ নেক্সট কুৱেশ্যন গুৱাহাটী পৌৰ নিগম কোন চনত স্থাপন হৈছিল ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন বি 1971 চনত গুৱাহাটী পৌৰ নিগম 1971 চনত স্থাপন হৈছিল নেক্সট কুৱেশ্যন অগ্নিগড় কোনে নিৰ্মাণ কৰাইছিল ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ বানৰজাই অগ্নিগড় বানৰজাই নিৰ্মাণ কৰাইছিল নেক্সট কুৱেশ্যন লাচিত বৰফুকনৰ পিতৃৰ নাম কি আছিল ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন সি মোমাই তামুলী বৰবৰুৱা লাচিত বৰফুকনৰ পিতৃৰ নাম আছিল মোমাই তামুলী বৰবৰুৱা নেক্সট কুৱেশ্যন আহোম সাম্ৰাজ্যৰ শেষ ৰাজধানী কি আছিল ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন ডি যোৰহাট আহোম সাম্ৰাজ্যৰ শেষ ৰাজধানী আছিল যোৰহাট নেক্সট কুৱেশ্যন কোন ৰাজবংশৰ ৰাজত্বকালত কামৰূপৰ মদন কামদেৱ মন্দিৰ নিৰ্মাণ কৰা হৈছিল ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন বি পাল ৰাজবংশ নেক্সট কুৱেশ্যনটো সুধিছে কোন স্থানত মানস নদী ব্ৰহ্মপুত্ৰ নদীৰ সৈতে মিলিত হৈছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন ডি যোগীগোপাত মানস নদী ব্ৰহ্মপুত্ৰ নদীৰ সৈতে মিলিত হৈছে নেক্সট কুৱেশ্যন অসমীয়া ভাষাৰ প্ৰথমখন আলোচনী অৰুণোদয় ক'ৰ পৰা প্ৰকাশিত হৈছিল ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন সি শিৱসাগৰ নেক্সট কুৱেশ্যনটো সুধিছে প্ৰথম অসম আক্ৰমণ কৰা প্ৰথমজন মোগল আক্ৰমণকাৰী কোন আছিল ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন ডি মহম্মদ বিন বখতিয়াৰ খিলজী নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমখন সাধাৰণ সভা অসমৰ ক'ত অনুষ্ঠিত হৈছিল ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন ডি গুৱাহাটীৰ পাণ্ডুত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমখন সাধাৰণ সভা গুৱাহাটীৰ পাণ্ডুত অনুষ্ঠিত হৈছিল নেক্সট কুৱেশ্যন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ক'ত বৈকুণ্ঠ প্ৰয়াণ হয় ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন বি কোচবিহাৰ নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ চাহ জনজাতীয় লোকসকলে পালন কৰা উল্লেখনীয় উৎসৱটো কি ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ টুচু পূজা মাজুলীক কেতিয়া এখন জিলা হিচাপে ঘোষণা কৰা হৈছিল ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন বি 8 ছেপ্টেম্বৰ 2016 চনত নেক্সট কুৱেশ্যন অসমৰ সৈনিক স্কুলখন কোন ঠাইত অৱস্থিত ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন বি গোৱালপাৰা অসমৰ সৈনিক স্কুলখন গোৱালপাৰা জিলাত অৱস্থিত নেক্সট কুৱেশ্যন অসমৰ উচ্চতম মন্দিৰটোৰ নাম কি ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ মহামৃত্যুঞ্জয় মন্দিৰ অসমৰ উচ্চতম মন্দিৰটোৰ নাম হৈছে মহামৃত্যুঞ্জয় মন্দিৰ নেক্সট কুৱেশ্যন বিখ্যাত দাণ্ডি যাত্ৰাত ভাগ লোৱা অসমৰ ব্যক্তিগৰাকী কোন আছিল ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন ডি লীলাধৰ বৰুৱা বিখ্যাত দাণ্ডি যাত্ৰাত ভাগ লোৱা অসমৰ ব্যক্তিগৰাকী আছিল লীলাধৰ বৰুৱা নেক্সট কুৱেশ্যন অসম কেতিয়া ইংৰাজ শাসনৰ অধীনলৈ গৈছিল ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন সি 1826 চনত নেক্সট কুৱেশ্যনটো সুধিছে কোনখন ঠাইক ভাৰতৰ চাহৰ নগৰী বুলি জনা যায় ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন সি ডিব্ৰুগড়ক ভাৰতৰ চাহৰ নগৰী বুলি জনা যায় নেক্সট কুৱেশ্যন কোনখন নদীক বংগৰ দুখ বুলি কোৱা হয় ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন সি দামোদৰ নদী নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ কোনখন ঠাইক ভূস্বৰ্গ বুলি কোৱা হয় ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন বি কাশ্মীৰ ভাৰতৰ কাশ্মীৰক ভূস্বৰ্গ বুলি কোৱা হয় নেক্সট কুৱেশ্যনটো সুধিছে যাদৱ পায়েংক কেতিয়া পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হৈছিল ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন সি 2015 চনত নেক্সট কুৱেশ্যনটো সুধিছে কোনটো গ্ৰহক পৃথিৱীৰ ভগ্নী বুলি জনা যায় ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন বি শুক্ৰ গ্ৰহক পৃথিৱীৰ ভগ্নী বুলি জনা যায় নেক্সট কুৱেশ্যনটো সুধিছে
কোচ ৰাজ্যৰ শ্ৰেষ্ঠ ৰজা কোন আছিল? কোচ ৰাজ্যৰ শ্ৰেষ্ঠ ৰজা কোন আছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি নৰনাৰায়ণ। নেক্সট কুৱেশ্যনটো সুধিছে চুতীয়া ৰাজ্যৰ শেষৰ ৰজাজনৰ নাম কি? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি নীতিপাল। চুতীয়া ৰাজ্যৰ শেষৰ ৰজাজনৰ নাম হৈছে নীতিপাল। নেক্সট কুৱেশ্যন মীৰ জুমলাই কেতিয়া অসম আক্ৰমণ কৰিছিল? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি 1662 চনত। 1662 চনত মীৰ জুমলাই অসম আক্ৰমণ কৰিছিল। নেক্সট কুৱেশ্যন কলকাতা কোনখন নদীৰ পাৰত অৱস্থিত? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি হুগলী নদী। কলকাতা হুগলী নদীৰ পাৰত অৱস্থিত। নেক্সট কুৱেশ্যন অসম ক্ৰীড়া দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ 17 অক্টোবৰ। অসম ক্ৰীড়া দিৱস 17 অক্টোবৰ তাৰিখে পালন কৰা হয়। নেক্সট কুৱেশ্যন ৰাষ্ট্ৰীয় যুৱ দিৱস কেতিয়া উদযাপন কৰা হয়? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি 12 জানুৱাৰী। ৰাষ্ট্ৰীয় যুৱ দিৱস 12 জানুৱাৰী তাৰিখে উদযাপন কৰা হয়। নেক্সট কুৱেশ্যন 15তম বিত্ত আয়োগৰ অধ্যক্ষ কোন? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ নন্দকিশোৰ সিং। নেক্সট কুৱেশ্যনটো সুধিছে গুগলৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি কেলিফৰ্ণিয়া। গুগলৰ মুখ্য কাৰ্যালয় আমেৰিকাৰ কেলিফৰ্ণিয়াত অৱস্থিত। নেক্সট কুৱেশ্যন কৃষ্ণগিৰি পৰ্বত বুলি কোনখন পৰ্বতক জনা যায়? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি কাৰাকোৰাম পৰ্বত। নেক্সট কুৱেশ্যনটো সুধিছে খ্ৰীষ্টান ধৰ্মৰ পবিত্ৰ গ্ৰন্থখনৰ নাম কি? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ বাইবেল। খ্ৰীষ্টান ধৰ্মৰ পবিত্ৰ গ্ৰন্থখনৰ নাম হৈছে বাইবেল। নেক্সট কুৱেশ্যন ভাৰতৰ একমাত্ৰ পুৰুষ নদীখনৰ নাম কি? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি ব্ৰহ্মপুত্ৰ। ভাৰতৰ একমাত্ৰ পুৰুষ নদীখনৰ নাম হৈছে ব্ৰহ্মপুত্ৰ। নেক্সট কুৱেশ্যন ৰকি পৰ্বতমালা কোনখন মহাদেশত অৱস্থিত? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি উত্তৰ আমেৰিকা। ৰকি পৰ্বতমালা উত্তৰ আমেৰিকা মহাদেশত অৱস্থিত। নেক্সট কুৱেশ্যন অসমৰ একমাত্ৰ মীন মহাবিদ্যালয়খন ক'ত অৱস্থিত? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি ৰহা। অসমৰ একমাত্ৰ মীন মহাবিদ্যালয়খন নগাঁৱৰ ৰহাত অৱস্থিত। নেক্সট কুৱেশ্যন ভাৰতৰ প্ৰথম ৰাজধানী কি আছিল? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি কলিকতা। ভাৰতৰ প্ৰথম ৰাজধানী কলকাতাত আছিল। নেক্সট কুৱেশ্যন পৃথিৱীৰ একমাত্ৰ উপগ্ৰহটোৰ নাম কি? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি চন্দ্ৰ। পৃথিৱীৰ একমাত্ৰ উপগ্ৰহটোৰ নাম আছিল চন্দ্ৰ।